দেখিছে দুটাতে টাইম হৈছে 2:59 আৰু 2:59 আৰু এতিয়া মই এইটো হোৱাটছএপৰ মোৰ তাৰমানে এইটো মোবাইলত এটা হোৱাটছএপ আছে আৰু এইটোত হোৱাটছএপ আছে এতিয়া মই এইটো হোৱাটছএপৰ লাষ্ট চিনটো মই আপোনাক দেখাম আৰু এইটো হোৱাটছএপৰ লাষ্ট চিন আপোনালোকে দেখা পাব ইয়াত আৰু লাষ্ট চিন দেখিছে মোৰ 2:48 PM আছে এইটোত আৰু এতিয়া মই আপোনাক এইটোৰ পৰা এইটোত হোৱাটছএপত মই মেছেজ দিম আৰু আপোনালোকে লাষ্ট চিনটো চেঞ্জ হয় নে নহয় সেইটো মই আকৌ দেখাম আপোনাক অৰ্থাৎ মোৰ লাষ্ট চিনটো ইয়াত চেঞ্জ নহয় মই অনলাইন আহি যদি ইয়াত এইটো হোৱাটছএপত মেছেজ দিওঁ অৰ্থাৎ মই এইটো হোৱাটছএপত মোৰ এটা একাউণ্ট আছে আৰু এইটোতো মোৰ এটা একাউণ্ট আছে মই এইটো একাউণ্টৰে এইটো একাউণ্টত মই মেছেজ দিম আৰু আপোনালোকে হোৱাটছএপত মেছেজ দিবলৈ ফাৰ্ষ্ট আপোনালোকে কি কৰিব লাগিব আপোনাৰ গুগলৰ যদি এপ্লিকেশ্যনটো আছে বা আপোনাৰ এনেকুৱা চাৰ্জৰ বাৰ এডাল থাকে তাৰ ঘৰত মাইকৰ আইকনটো দেখে বা আপোনাৰ যদি গুগলৰ ডাইৰেক্ট এপ্লিকেশ্যনটো আছে সেইটো এপ্লিকেশ্যনত যাব যদি নাই এপ্লিকেশ্যনটো তেতিয়াহ'লে আপোনালোকে প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি ল'ব আৰু গুগলৰ এপ্লিকেশ্যনটো অন কৰাৰ পিছত আপোনালোকে ইয়াত কাষৰ মাইকটোত ক্লিক কৰিব মাইকটো ক্লিক কৰাৰ পিছত কি ক'ব মই এইটো এতিয়া কৈ দিছো মাইকটো ক্লিক কৰাৰ পিছত আপোনালোকে ক'ব লাগিব চেণ্ড এ হোৱাটছএপ মেছেজ এতিয়া মই মাইকটো ক্লিক কৰি কৈ আছো চেণ্ড এ হোৱাটছএপ মেছেজ Who do you want to message? আৰু এতিয়া আপোনালোকে ইয়াত নিজে সিলেক্ট কৰি ল'ব কাক মেছেজ দিব বিচাৰে এইটো সিলেক্ট কৰিবলৈ আৰু এতিয়া আপোনালোকে ইয়াত কাক মেছেজ দিব বিচাৰে এইটো আপুনি নিজে সিলেক্ট কৰিব পাৰে বা আপোনালোকে ইয়াত ডাইৰেক্ট ক'ব পাৰে কিন্তু নিজে সিলেক্ট কৰাটো ভাল আৰু সিলেক্ট কৰিবলৈ আপোনালোকে কাষত ইয়াত আইকনটো ক্লিক কৰিব ইয়াত আৰু ক্লিক কৰাৰ পিছতে আপোনাৰ কন্টেক্টছ বিলাক আহিব ইয়াত তাৰপিছত আপুনি ইয়াত ওপৰত সাৰ্চ কৰিব আপোনাৰ কন্টেক্টছত গৈ সাৰ্চ কৰিব যাক মেছেজটো দিব বিচাৰে আৰু মই ইয়াত মোৰ জিঅ' নম্বৰটোত মেছেজ দিম চ' মই সেইটো নম্বৰ আনি লৈছো তাৰপিছত আপোনালোকে নম্বৰটোত ক্লিক কৰিব কৰাৰ পিছত আপোনাৰ ইয়াত আহি যাব আৰু ইয়াত আপোনালোকে মেছেজৰ ইয়াত এটা কাগজ থাকিব তাত আপোনালোকে ক্লিক কৰিব কৰাৰ পিছত ইয়াত আপোনালোকে মেছেজটো ইয়াত লিখি দিব যি মেছেজ দিব বিচাৰে মই ধৰক ইয়াত লিখিব বিচাৰো আই এম বিজি বা আপোনালোকে যিটি লিখিব পাৰে মই লিখি দিছো মই ইয়াত লিখিছো মই বিজি আছো আৰু ইয়াত এইটো এতিয়া সেন্ড কৰি দিব ইয়াত কাষত দিছে সেন্ডৰ আইকন তাত ক্লিক কৰিব আৰু কৰাৰ পিছত এইটো মোৰ এতিয়া এইটো মোবাইলত চাব আপুনি ইয়াত মোৰ মেছেজটো ইয়াত আহি যাব দেখিছে মেছেজটো আহিছে এতিয়া মই এইটো মেছেজ যদি পঢ়ো আৰু পঢ়াৰ পিছত এতিয়া মোৰ লাষ্ট চিনটো আপোনালোকে চাব ফাৰ্ষ্ট মোৰ লাষ্ট চিনটো আছিল 2:48 আৰু এতিয়া চাওক 2:48 আছে কিন্তু এতিয়া টাইম হৈছে 3:06 হৈছে এতিয়া কিন্তু ইয়াত মোৰ লাষ্ট চিনটো এতিয়াও 2:48 দেখাই আছে অৰ্থাৎ মোৰ লাষ্ট চিনটো চেঞ্জ হোৱা নাই গতিকে এনেদৰে আপোনালোকে যিমান ইচ্ছা সিমান মেছেজ কৰক হোৱাটছএপত আপোনালোকক কেতিয়াও অনলাইন নেদেখুৱায় আশা কৰো আপোনালোকে ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো চাই ভাল লাগিলে যদি লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো চাই কেনে লাগিল কমেন্ট কৰিব নাপাহৰিব আৰু ভিডিঅ'টো আপোনাৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিব ধন্যবাদ